নমস্কাৰ আজি এটা খুব ভাল খবৰ আমি এই ৰাতি 10 বজাত মই ওলাইছোহি আমাৰ ছাত্ৰী ঘৰ ওলাইছোহি আচলতে মই খুব ব্যস্ত হৈ আছিলোঁ ইলেকশ্যনৰ কামত ভোটাৰ স্লিপ বিতৰণ কৰি আছিলোঁ তাৰ মাজতো আহি ওলাইছোহি পূজা দত্তৰ ঘৰত পূজাৰ খবৰটো খুব ভাল আপোনালোকে মই এটা কাৰণে ক'ব খুজিছোঁ পূজা সকলোৱে ভালকৈ পাছ কৰিছে সকলোকে মই শুভেচ্ছা জনাইছোঁ কিন্তু বিশেষকৈ পূজাৰ ওচৰলৈ মই কেনে আহিলোঁ যে পূজাৰ এটা বিশেষ কথা হৈছিলে এটা পিতৃ বিয়োগ ঘটিছিল তেখেতৰ পূজাৰ পৰীক্ষাৰ আগত তাৰ মাজতো তেওঁৰ মনৰ যিটো সাহস এটা উৎসাহ আমি তেওঁ গ্ৰহণ উৎসাহ আছিল তেখেতৰ পঢ়াৰ ক্ষেত্ৰত আৰু প্ৰভুৱে সহায় কৰিলে আৰু এটা সুন্দৰ ৰিজাল্ট কৰিলে যে বাহনা মহাবিদ্যালয়ত উত্তীৰ্ণ হৈছে আৰ্টছত এবাৰ আৰু ছেকেণ্ড হায়েষ্ট হ'ব চাগে তেওঁ নম্বৰ 91% লাভ কৰিছে পূজা তোমাৰ আজি এই বিশেষ দিনটোত তুমি ফোন কৰোঁতে মই কৈছিলোঁ তুমি দেউতালৈ এটা খুব সুন্দৰ উপহাৰ দিছা কেনেকৈ লাগিছে তোমাৰ আজি মনটো হয় আৰু তুমি কিবা আমাৰ যি পঢ়ি আছে যিখন ছাত্ৰ ছাত্ৰী পৰীক্ষা দিব তুমি কিবা ক'বা নি তেওঁলোকক ভালকৈ পঢ়ি যাব লাগে সাহসেৰে আৰু হয় এটা বহুত সুবিধা পালেও ধৰি লওক বহুতে ভাল ৰিজাল্ট কৰিব নোৱাৰে এইটো সঁচা কথা আপুনি আইতাও আজি আহিছে এই সুন্দৰ দিনটোত কিন্তু তুমি অভাৱ পাইছিলা বুলি মই জানো বাৰু তুমিও জনাইছিলা লগতে আমাৰ অকল তেখেতৰ মাক আছে ঘৰত আৰু তেওঁৰ মাক আৰু ছোৱালীহে আৰু তেনেকুৱা দেউতাক যোৱাৰ পিছত তেনেকুৱা অৱস্থাত আছিল তাই কিন্তু অসীম সাহস ধৈৰ্যৰ পৰিচয় দাঙি ধৰিছে আৰু পৰিয়ালৰ সকলোৱে উৎসাহ দিছে লগত বৌবকো আছেই প্ৰতি ক্ষেত্ৰতে আছে এনেকৈ সহায় সহযোগিতা আগবঢ়ালে আৰু পূজাই আজি পৰ্যায় উপনীত হৈছে আমাৰ যিসকল পঢ়ি আছে মই এটাই ক'ব খুজিছোঁ পূজাৰ জৰিয়তে যাতে পূজাই যিখিনি কৰি দেখুৱাইছে এইটো একাগ্ৰতাৰ আচলতে ফল কষ্টৰ ফল এটা আইতাই কি ক'ব নাতিনীৰ বিষয়ে ভাল লাগিছে এটা খুব সুন্দৰ দিন হয় নহয় বাৰু হয় আৰু আপুনি কৈছিলে যে পূজাই খুব কষ্টৰে পঢ়িছে হয় 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 আপুনি নিজে দেখি আছে গতিকে এইসকল আচলতে আমাৰ সোণ বুলি ক'ব লাগিব নজহা নপোৱা সম্পদ এইবিলাক নজহা নপমা আমাৰ উত্তৰ প্ৰজন্মৰ কাৰণে তোমালোক প্ৰেৰণা উৎস আৰু তোমাৰ খুব ধুনীয়া মাৰ্কশ্বিট তোমাৰ ইংৰাজীত 84 তুমি লাভ কৰিছা 93 পাইছা অসমীয়াত 98 ছচিয়লজিত 93 পলিটিকেল ছায়েন্সত 90 হিষ্ট্ৰী ইকনমিক্সত তুমি 85 পাইছা এনেকৈ নম্বৰ ভাল লাগিছে খুব ভাল লগা কাম এটা তুমি কৰিলা সকলোলৈকে আপোনালোকেও আপোনাৰ কথা সুধিবলৈ নহ'লে কেনেকুৱা লাগিছে আপোনাৰ আজি হয় 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 সেইটো বুজি পাইছোঁ আচলতে ভাল লাগিছে তেওঁ বুলি আপোনাৰ মনৰ মই ধৰি পাৰিছোঁ বাৰু সেইটো আপুনি দুখ নকৰিব একো নাই মই ইতিমধ্যে কৈছোঁ পূজাই খুব ভাল উপহাৰ দিলে দেউতাকক তেওঁ এটা ভাল উপহাৰ আশা আছিলে আশাটো আৰু পূজাৰ এটা কথা মই লগতে কৈছোঁ পূজাই বাহানা গাৰ্লছৰ পৰা পঢ়িছিলা ন বাহানা গাৰ্লছত মেট্ৰিক পৰীক্ষা দিছিলা আৰু তুমি 88% পাইছিলা ডিষ্টিংশ্যন পাইছিলা এইটো খুব ভাল আছিলে আৰু তুমি তাতকৈ বেছি পাই দেখুৱালা 91% মেট্ৰিকত তুমি সেইটো দেউতাৰ কিন্তু সপোনটো তুমি ৰাখিলা এতিয়া বৰমাকো আশা কওক দেউতাকে কৈছিলেও তুমি 90 ওপৰত পাব লাগিব হয় একদম 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 সেইটো কথা গতিকে তোমালৈ শুভেচ্ছা থাকিল আৰু পূজাৰ লগত আমি আছোঁ চিন্তা নকৰিবা আগবাঢ়ি যোৱা তোমাৰ ইচ্ছাৰ কথা জনাবা দেই আগবাঢ়ি যাম সেইটো আশা কৰিছোঁ সমাজৰ জিলিকি থাকা সমাজত তোমাৰ পৰা 10জনে যাতে উৎসাহ পায় ধন্যবাদ দেই ভালকৈ থাকা থেংক ইউ